দেওবাৰে পুৱা 10 মান বজাত অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ উদ্যোগত বিশ্ববিদ্যালয়খনৰ বাৰ্ষিক ইউনিভাৰ্চিটি সপ্তাহ উদযাপন কৰা হয়। 20 মেৰ পৰা 26 মেলৈকে চলিব এই কাৰ্যসূচী। শুভাৰম্ভণি কাৰ্যসূচী অনুসৰি আজি পুৱাৰ ভাগত বিশ্ববিদ্যালয়খনৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উপস্থিত হৈ ডিফু চহৰৰ মাজেৰে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়। ডিফু কাছা খেলপথাৰত এই শোভাযাত্ৰাৰ সামৰণি পৰে। বিশ্ববিদ্যালয়খনৰ 10টা বিভাগে বিভিন্ন থিম লৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। সাংস্কৃতিক বৈচিত্ৰ্য আৰু ঐক্য মূল থিম হিচাপে লৈ ইউনিভাৰ্চিটি সপ্তাহ উদযাপন কৰা হৈছে বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰি প্ৰতিটো বিভাগৰ অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীৰ প্ৰদৰ্শন বিভাগসমূহৰ শিক্ষকসকলে নিৰীক্ষণ কৰি সামৰণি অনুষ্ঠানত পুৰস্কৃত কৰা হ'ব বুলি ছাত্ৰ একতা সভাৰ নেতাসকলে জানিবলৈ দিছে। আসাম ইউনিভাৰ্চিটি ডিফু কেম্পাছৰ কালচাৰেল ৰেলী আমি আয়োজন কৰিছোঁ। এইটো আমি আয়োজন কৰা কাৰণটো হৈছে আমাৰ ইউনিভাৰ্চিটি উইক 20 মে টু 26 মে 2024 আমাৰ এইটো কালচাৰেল ইউনিভাৰ্চিটি উইকটো হ'ব। সেইটো কাৰণে এইটো আজি আমাৰ ষ্টাৰ্টিং হৈছে আৰু আৰম্ভ হৈছে। সেইটো অকেজনত আমাৰ এইটো কালচাৰেল ৰেলী হৈছে। ইয়াত আমাৰ ডিপাৰ্টমেণ্টছ 10টা ডিপাৰ্টমেণ্ট আছে আৰু প্ৰত্যেক ডিপাৰ্টমেণ্টে নিজৰ নিজৰ মানে থিম এইটো লৈ ইয়াত কালচাৰেল প্ৰচেশ্যন কৰিছে। গোটেই ডিফু চহৰত এইটো কালচাৰেল আমি প্ৰচেশ্যন কৰিলোঁ। আমাৰ কালচাৰেল প্ৰচেশ্যন আমি ষ্টাৰ্ট কৰিলোঁ ডিফু গভৰ্ণমেণ্ট বইজ হাইস্কুলৰ প্লেগ্ৰাউণ্ডৰ পৰা। আমাৰ কালচাৰেল প্ৰচেশ্যন আমাৰ এতিয়া শেষ হৈছে ইয়াত কাছা ষ্টেডিয়ামত। মই অলৰেডি কৈছোঁ যে আমাৰ ইয়াত বিভিন্ন আমাৰ থিম লৈ ডিপাৰ্টমেণ্টছবিলাকে ইয়াত পাৰ্টিচিপেট কৰিছে। কিছুমানৰ ফেষ্টিভেলৰ ওপৰত, কিছুমানৰ কাৰ্বি কালচাৰেল লাইফ আৰু কিছুমান ডিপাৰ্টমেণ্টে উইমেন এম্পাৱাৰমেণ্ট, তেনেকুৱা বিভিন্ন মানে ইয়াত থিম লোৱা হৈছে। আৰু ইয়াত আমাৰ টিচাৰ্ছবিলাক আছে যোনে ডিপাৰ্টমেণ্টক মানে জাজ কৰিব আৰু ইয়াৰ যোনটো প্ৰাইজ দিয়া হ'ব এইটো ইউনিভাৰ্চিটি উইকৰ শেষতে এইটো প্ৰাইজো দিয়া হ'ব। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।